নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰাজধানী দিল্লীত লাগিছে হাহাকাৰ দেশৰ ৰাজধানী দিল্লীত হঠাৎ লাগিছে হাহাকাৰ ধাৰাসাৰ বৰষুণত ডুবি পৰিছে দেশৰ ৰাজধানী দিল্লী ঠায়ে ঠায়ে এককাল পানী বুকু পৰ্যন্ত পানী কৰবাত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ ভয়াবহ কৃত্ৰিম বানত ৰাজধানী দিল্লীৰ অভাৱনীয় পৰিৱেশ এনচিআৰ এলেকাত হোৱা বৰষুণে দিল্লীত লগাইছে হাহাকাৰ খানপুৰ সংগম বিহাৰ আম্বেদকাৰ নগৰ আখলা মৰত ভয়ংকৰ বান পৰিস্থিতি কৃত্ৰিম বানৰ পাছতে ঘণ্টা ঘণ্টা জোৰা যান জঁটত আবদ্ধ হৈ পৰিছে যাত্ৰী কেইবা হাজাৰ বাহন আবদ্ধ হৈ পৰিছে ৰাস্তাত দিল্লীত এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে জনাইছো পৰৱৰ্তী খবৰ অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ এই দৃশ্যলৈ প্ৰথমে আমি মন কৰক এই দৃশ্যলৈ ভালদৰে মন কৰক এয়া হৈছে হুজাই জিলাৰ দৃশ্য হুজাই জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে ধাৰাসাৰ বৰষুণৰ ফলতে এইদৰে বানে চলাইছে তাণ্ডৱ ৰাস্তা ঘাট ডুবাই পেলাইছে আজি দিনটোত হোৱা বৰষুণে ফেনে ফুটুকাৰে উফন্দি উঠিছে পানী প্ৰমাদ বৃদ্ধি পাইছে জলস্তৰ সকলো খেতি পথাৰ এতিয়া বানপানীৰ তলত কিদৰে খেতি কৰিব কৃষিজীৱী লোকসকলে এতিয়া মূৰৰ কপালে হাত দিব লগা হৈছে অত্যাধিক বৰষুণৰ ফলত এইদৰে জমা হৈছে পানী আৰু এইদৰে হাজাৰ হাজাৰ বিঘা মাটি এইদৰে পানীত আবদ্ধ হৈ পৰিছে পৰৱৰ্তী খবৰটো হৈছে নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে বিশ্বনাথত ৰাজপথলৈ ওলাই আহিছে শতাধিক লোক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো নিশা হঠাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথৰ বাইপাছ কিয়নো বিলাসী পেটা বাহন আৰু আই-10 বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ নিশা ৰাজপথলৈ ওলাই আহিছে শতাধিক জনতা গুৱাহাটীৰ পৰা গহপুৰ অভিমুখী আছিল পেটা বাহনখন দুৰ্ঘটনাত কেইবাজনো যাত্ৰীৰ লগতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিগ নিউজ এই মুহূৰ্তত জনাইছো বিশ্বনাথ চাৰিআলিৰ পাবৈ পথত এই ঘটনা সংঘটিত হৈছে নিশা হঠাৎ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বিশ্বনাথৰ বাইপাছ ইফালে মহানগৰীৰ জু ৰোডত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ নিজৰ লেন অতিক্ৰম কৰি গাড়ীত দ্ৰুত বেগত খুন্দা মাৰিছে বাইকখনে আহত দুই বাইক আৰোহী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী অহাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত বাইক লৈ পলায়ন কৰা হৈছে জনাই আছো পৰৱৰ্তী খবৰ নিয়ম নামানি বিপদত ফেচবুক ইনষ্টাগ্ৰাম ভৰিব লাগিব ৯,০০০ কোটি এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিপদত পৰিছে ফেচবুক ইনষ্টাগ্ৰাম নেতৃত্বাধীন মেটা আদালতৰ ৰুখত মেটাৰ CEO মাৰ্ক জুকাৰবাৰ্গ মেটাৰ ৯,০০০ কোটিৰ জৰিমনা আদালতৰ এটা ব্ৰেকিং নিউজ ফেচবুক ইনষ্টাগ্ৰামৰ বাবেই শিশুৰ মানসিক ক্ষতিৰ অভিযোগ এবাৰ মেটাৰ প্লেটফৰ্মৰ বাবে প্ৰভাৱ পৰা শিশুৰ কৰিব লাগিব চিকিৎসাৰ বাদতো খৰচ কৰিব লাগিব ৪২ কোটি টকা এই মুহূৰ্তত বিগ নিউজ নিউ মেক্সিকোৰ আদালতে মেটাক বিহিছে জৰিমনা বিপদত পৰিছে ফেচবুক ইনষ্টাগ্ৰাম নেতৃত্বাধীন মেটা পৰৱৰ্তী খবৰটো হৈছে লোকসভাত কংগ্ৰেছে দেখুৱাইছে শক্তি সাংসদলৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ খবৰ জনাইছো লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে সাংসদলৈ জাৰি কৰিছে ৩ তৰপীয়া হুইপ 10 আগষ্টৰ পৰা সদনত উপস্থিতি বাধ্যতামূলক এই মুহূৰ্তত ডাঙৰ খবৰ সংসদত উপস্থিত নাথাকিলে সন্মুখীন হ'ব শাস্তিৰ সোমবাৰে সংসদত উত্থাপন হ'ব FCRA বিধেয়ক পুৱা 11 বজাত জৰুৰীভাৱে সদনত উপস্থিত থকাৰ নিৰ্দেশনা এটা ডাঙৰ খবৰ সদন শেষ নোহোৱা পৰ্যন্ত যাব নোৱাৰিব কোনো উঠিব নোৱাৰিব 10, 11, 12 আগষ্টত প্ৰতিগৰাকী সাংসদক লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা দিয়া হৈছে
এই মুহূৰ্তত এটা ডাঙৰ খবৰ, সদনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ এই নিৰ্দেশনা। বিজেপিয়েও সাংসদৰ বাবে একে নিৰ্দেশনা জাৰি কৰিছে। সাংসদসকলক দিল্লী এৰি নাযাবলৈ নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, ছাত্ৰ বিদ্ৰোহক লৈ উত্তাল লোকসভাৰ মজিয়া। ছাত্ৰ সমাজক ক্ষমা খোজাৰ দাবীত প্ৰতিদিনাই হুলস্থুলীয়া পৰিৱেশ। লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে। সাংসদলৈ জাৰি কৰিছে 3 তৰপীয়া হুইপ। আগৰৱৰ্তী খবৰ, 15,000 টকাৰ বান সাহায্যক লৈ দুৰ্নীতি। বিজেপিৰ কাউন্সিলৰ আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে হৈছে প্ৰতিবাদ। এই মুহূৰ্তত এটা বেয়া খবৰ বুলি ক'ব লাগিব, কিয়নো 15,000 টকাৰ বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ কাউন্সিলৰ আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে ওলাই আহিছে বঞ্চিত বন্যাৰ্থ। বান বিধ্বস্তৰ পৰিৱৰ্তে ঘৰত পানী নোসোমোৱাৰ পৰিয়ালৰ একাউণ্টত সোমাইছে। বান বিধ্বস্তৰ পৰিৱৰ্তে ঘৰত পানী নোসোমোৱাৰ পৰিয়ালৰ একাউণ্টত সোমাইছে। একে ঘৰৰ একাউণ্টতে দুইবাৰকৈ 15,000 টকা সোমোৱাৰ অভিযোগ উত্থাপন হৈছে। চৰাইদেউৰ দুৱৰা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত উত্তপ্ত পৰিস্থিতি। নাজিৰা সমষ্টিৰ বান্টু পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত এই ঘটনা সংঘটিত হৈছে। 15,000 টকাৰ বান সাহায্যৰ নামত এক ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বিতৰকক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছে, মোক যিমানেই গালি পাৰে পাৰি থাকক, খুন যিমানেই পুৰে সিমানেই উজ্জ্বল হয়। মোক গালি নপৰা হ'লে 102খন আসন নাপালোহেঁতেন। মোক গালি নাপাৰিলে CM ৰিলিফ ফাণ্ডত 100 কোটি টকা জমা নহ'লহেঁতেন। মোক গালি পৰা সকলক হাতযোৰ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 9 আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰলয়নকাৰী বানত ক্ষয়ক্ষতিৰ হোৱা জৰীপ। 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। উজনিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ, 62% ভিছা কৰ্তন। এইবাৰ ভাৰতীয় শিক্ষাৰ্থীক ৰঙা চকু আমেৰিকাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, আমেৰিকাত বিপদত সন্মুখীন ভাৰতীয় শিক্ষাৰ্থী। আমেৰিকাই হ্ৰাস কৰিলে 62% F1 ভিছা। চীনা শিক্ষাৰ্থীৰ ভিজাও হ্ৰাস কৰিলে আমেৰিকাই। এটা ব্ৰেকিং নিউজ, চীনা শিক্ষাৰ্থীৰ ভিছা মাত্ৰ 34% হ্ৰাস কৰিছে আমেৰিকাই। 2024 চনত 58,694 জন ছাত্ৰ ছাত্ৰীয়ে পাইছিল F1 ভিছা। 2025 চনত এই সংখ্যা হ্ৰাস কৰিলে 22,149 জনলৈ। ডনাল্ড ট্ৰাম্প চৰকাৰে লাগু কৰা কঠোৰ অনুপ্ৰৱেশ নীতিৰ বাবে বিপদত শিক্ষাৰ্থী। এটা ব্ৰেকিং নিউজ, শিক্ষা শেষ কৰি আমেৰিকাত মাত্ৰ 30 দিনহে থাকিব পাৰিব ভাৰতীয়। পূৰ্বে শিক্ষা সমাপ্তৰ 60 দিনলৈ অনায়াসে থাকিব পাৰিছিল আমেৰিকাত, কিন্তু এতিয়া মাত্ৰ 30 দিনহে থাকিব পাৰিব ভাৰতীয় লোক। ভাৰতীয় শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰতো কঠোৰ কৰা হৈছে আমেৰিকাৰ নিয়ম। প্ৰধানমন্ত্ৰীৰ বন্ধু ট্ৰাম্পৰ এই কঠোৰতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আমেৰিকাত বিপদৰ সন্মুখীন ভাৰতীয় শিক্ষাৰ্থী। আমেৰিকাই হ্ৰাস কৰিলে 62% F1 ভিছা। ইফালে শিক্ষাৰ্থীৰ ভিছাও হ্ৰাস কৰিলে আমেৰিকাই। চীনা শিক্ষাৰ্থীৰ ভিছা মাত্ৰ 34% হ্ৰাস কৰিছে আমেৰিকাই। পৰৱৰ্তী খবৰটো হৈছে, ৰাজপথত এতিয়া মৃত্যুৰ কিৰিলি। জীৱন শেষ হৈছে মাতৃকন্যাৰ। এই মুহূৰ্তত এটা দুখবৰ, ৰাজপথতেই জীৱন শেষ হৈছে মাতৃকন্যাৰ। দ্ৰুতবেগী বলেৰো বাহনৰ খুন্দাত স্কুটিসহ ছিটিকি পৰিছে মাতৃ আৰু কন্যাৰ। এই মুহূৰ্তত এটা দুখবৰ, থিতাতে প্ৰাণ গৈছে 5 বছৰীয়া কন্যাসহ মাতৃৰ। স্কুটিক খুন্দিয়াই 100 ফুট পৰ্যন্ত চোঁচৰাই নিছে বলেৰো বাহনখনে। সোণাপুৰৰ ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
নীলাক্ষী ইংতি ৰাহাং আৰু 5 বছৰীয়া কণমানি আদিতি ৰাহাঙৰ মৃত্যু হৈছে। মাতৃ কন্যাৰ ঘৰ সোণাপুৰৰ চামতাত। মহানগৰীৰ পৰা জাগিৰোড অভিমুখী বলেৰ বাহনখনৰ নম্বৰ দিয়া হৈছে আৰু ৰাজপথতেই জীৱন শেষ হৈছে মাতৃ কন্যাৰ। পৰৱৰ্তী খবৰটো হৈছে খিলঞ্জীয়া গাঁৱৰ মাজেৰে বনাঞ্চলৰ সীমা নিৰ্ধাৰণ। এইবাৰ আইন কানুন নামানে গোৱালপাৰাৰ বন বিভাগে। এটা ব্ৰেকিং নিউজ, আইন কানুন নামানে নেকি গোৱালপাৰাৰ বন বিভাগে। কিন্তু বন বিভাগৰ স্বেচ্ছাচাৰী সিদ্ধান্তত খিলঞ্জীয়াৰ হাহাকাৰ। কোনো লোকক অৱগত নকৰাকৈ এখন খিলঞ্জীয়া গাঁও দখলৰ চেষ্টা কৰা হৈছে। ডিএফঅ ৰেঞ্জাৰে নামানে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খিলঞ্জীয়াৰ নীতি। দহিকটা সংৰক্ষিত বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা গোৱালপাৰাৰ দুৱাপাৰা। গোপনে গাঁওবাসীক নজনোৱাকৈয়ে পট্টা মাটি বনাঞ্চলত অন্তৰ্ভুক্তৰ চেষ্টা। 300 বছৰীয়া ঐতিহাসিক দুৱাপাৰা গাঁওখনত এতিয়া হাহাকাৰ লাগিছে। সমষ্টিটোত বিজেপি বিধায়ক থকাৰ পাছতো নাই খিলঞ্জীয়াৰ প্ৰতি গুৰুত্ব। দুৱাপাৰা গাঁওখনক দহিকটা বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ কাৰ কূটকৌশল? কিয় নিমাত দুধনৈৰ বিধায়ক টংকেশ্বৰ ৰাভা? ইয়াৰ পূৰ্বে দুৱাপাৰৰ খিলঞ্জীয়া এলেকাত হৈছিল উচ্ছেদ। গাঁৱৰ মাজেৰে সীমা নিৰ্ধাৰণ কৰিলে খেতি কৰিব নোৱাৰিব গাঁওবাসীয়ে। বনাঞ্চলৰ সীমাৰ অন্তৰ্ভুক্ত হ'ব খেতি পথাৰো। পট্টা মাটিও প্ৰয়োজনত অন্তৰ্ভুক্ত কৰিম বুলি ফৰেষ্টাৰৰ ধমকৰ অভিযোগ। জনাইছো পৰৱৰ্তী খবৰ, নিৰ্মাণ কৰিব 500 ঘৰ ভাইজান ছলমান খানে। অসমৰ বন্যাত্মৰ কাষত এতিয়া সহায়ৰ হাত হিচাপে থিয় দিছে এইবাৰ জনপ্ৰিয় অভিনেতা ছলমান খান। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ বন্যাত্মৰ কাষত এইবাৰ ভাইজান ছলমান খান। বানপীড়িতৰ বাবে ছলমান খানৰ ডাঙৰ ঘোষণা। এইবাৰ উজনিৰ বন্যাত্মৰ 500 ঘৰ বনাই দিব ভাইজানে। গ্ল'বেল শিখ ফাউণ্ডেশ্যনেৰে মিলি 500 ঘৰ নিৰ্মাণৰ ঘোষণা কৰিছে ভাইজানে। ইতিমধ্যে কেইবাটাও ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। বন্যাত্মক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ এইবাৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ। অসমৰ বন্যাত্মৰ কাষত এইবাৰ উপস্থিত হৈছে ভাইজান ছলমান খান। অন্য এটা খবৰ হৈছে ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। এইদৰে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এইদৰে অখিল গগৈয়ে গৰ্জন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। এই বিপদৰ সময়ত অসমৰ মানুহক অপমান নকৰিব, এয়া অখিল গগৈৰ মন্তব্য। অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব। অখিল গগৈয়ে কৈছে যে অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাক এইদৰে সকিয়নি দিছে অখিল গগৈয়ে। অদৰকাৰী ৰজাসুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী। বানপীড়িত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোক চান্দা মাষ্টৰ নহয়। আপোনাৰ পোহনীয়া সংগঠনবিলাকহে চান্দা মাষ্টৰ। অখিল গগৈৰ মন্তব্য, বানপীড়িত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। বানপানীত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অখিল গগৈ। পৰৱৰ্তী হৈছে এমাহৰ ভিতৰত ইতিহাসৰ সৰ্ববৃহৎ লোকচানৰ সন্মুখীন হৈছে ইলন মাস্ক। 990 বিলিয়ন ডলাৰলৈ কমিছে সম্পত্তি। মহাকাশ গৱেষণা প্ৰতিষ্ঠান স্পেচ এক্স শ্বেয়াৰ বজাৰত পঞ্জীয়ন হোৱাৰ পিছত গঢ়ি তোলা অভিলেখৰ মাত্ৰ এসপ্তাহৰ ভিতৰতে এই অভূতপূৰ্ব বিত্তীয় পতনৰ সন্মুখীন হৈছে বিশ্বৰ শীৰ্ষ ধনকুঁৱৰ ইলন মাস্ক। জানিব পৰা মতে 1 আগষ্টলৈকে ইলন মাস্কৰ মুঠ সম্পত্তি প্ৰায় 690 বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইলন মাস্কৰ এই লোকচান এজন ব্যক্তিৰ বাবে
এমাহত হোৱা ইতিহাসৰ সৰ্ববৃহৎ বিত্তীয় লোকচান হিচাপে চিহ্নিত হৈছে। 2025 চনৰ ডিচেম্বৰৰ পিছত ইলন মাস্কৰ সম্পত্তিৰ পৰিমাণ ইমান নিম্নগামী হোৱা নাছিল। উল্লেখযোগ্য যে বিগত 12 জুনত স্পেচ এক্স শ্বেয়াৰ বজাৰত অন্তৰ্ভুক্ত হোৱাৰ পিছতে ইলন মাস্কৰ বিশ্ব ইতিহাসত $1 ট্ৰিলিয়ন অৰ্থাৎ $1 লাখ কোটি সম্পত্তি সংগ্ৰহ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। কিন্তু তাৰ পাছৰ মাহতেই কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ ফলত এই সম্পত্তিৰ এক বৃহৎ অংশ কমি যায়। অৱশ্য এই অভাৱনীয় লোকচানৰ সন্মুখীন হোৱাৰ পিছতো এতিয়াও বিশ্বৰ প্ৰতিগৰাকী ধনকোঁৱৰতকৈ তেওঁ যথেষ্ট আগবাঢ়ি আছে। ইলন মাস্কৰ এই এক মাহৰ লোকচানৰ পৰিমাণ ধনকোঁৱৰৰ তালিকাত তেওঁৰ ঠিক তলত থকা আন 9 গৰাকী ব্যক্তিৰ প্ৰত্যেকৰে সুকীয়া সৰ্বমুঠ সম্পত্তিৰ মানতকৈও অধিক। তেওঁৰ সম্পত্তিত হোৱা এই হ্ৰাসৰ বাবেই বিশ্বৰ 10 গৰাকী আটাইতকৈ ধনী ব্যক্তিৰ সন্মিলিত সম্পত্তি প্ৰায় $368 বিলিয়ন হ্ৰাস পাই সম্প্ৰতি $2.6 ট্ৰিলিয়ন হৈছেগৈ। উল্লেখযোগ্য যে বিশ্বৰ শীৰ্ষ 10 ধনকোঁৱৰৰ একত্ৰিত সম্পদো যোৱা মাহৰ তুলনাত প্ৰায় $368 বিলিয়ন কমি প্ৰায় $2.6 ট্ৰিলিয়ন নামি আহিছে। এই সামগ্ৰিক হ্ৰাসৰ সিংহভাগেই এলন মাস্কৰ সম্পদ কমাৰ ফলত ঘটিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে নগাঁৱতো প্ৰাথমিক শিক্ষক সন্মিলনীৰ অৱস্থান ধৰ্মঘট। সমগ্ৰ অসমৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ চৌহদত শুকুৰবাৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য 2012 চনত নিযুক্তি লাভ কৰা টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ লগতে পৰৱৰ্তী সময়ত সমগ্ৰ শিক্ষাৰ অধীনত নিযুক্তি লাভ কৰি কমেও 5 বছৰ সেৱা সম্পূৰ্ণ কৰা ঠিকাভিত্তিক শিক্ষকসকলক 2024 আৰু 25 বৰ্ষত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনলৈ আনি স্থায়ী নিযুক্তি দিয়াৰ পাছত শেহতীয়াকৈ সৃষ্টি হোৱা দৰমহা সংক্ৰান্তীয় সমস্যাৰ প্ৰতিবাদ জনোৱা। উল্লেখযোগ্য যে সমগ্ৰ শিক্ষাৰ অধীনৰ প্ৰায় 25,000 ঠিকাভিত্তিক শিক্ষকৰ ভিতৰতে 15,029 জন শিক্ষকে নিজৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত প্ৰায় 16,000 টকালৈকে আৰ্থিক লোকচান স্বীকাৰ কৰি অসম চৰকাৰৰ আহ্বানত সঁহাৰি জনাই পুনৰাই প্ৰাৰম্ভিক পে স্কেলত স্থায়ী শিক্ষক ৰূপে নিযুক্তি পত্ৰ 2024 চনৰ ডিচেম্বৰ মাহত গ্ৰহণ কৰিছিল।